কাম নকৰাৰ কাৰণে এনেদৰে মানুহ হত্যা কৰা আৰম্ভ কৰিছে। মানুহ হত্যা মহাপাপ, নিশ্চয় এই পাপৰ বিচাৰ হ'ব। ৰাইজ ৰাজপথলৈ নামি আহিছে, ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিব বিচাৰিছে। এনেধৰণৰ বহুত আমি ৰঙা চকু দেখিছোঁ। কংগ্ৰেছ দলে এই ৰঙা চকুক ভয় নকৰে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাইজ জাগিছে। আমি কিহৰ কাৰণে মৃত্যু হৈছে? এইকাৰণে মৃত্যু হৈছে যে আজি ৰাইজৰ অভাৱ অভিযোগৰ কাৰণে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নামিছোঁ। এই ক্ষেত্ৰত কেৱল কংগ্ৰেছী লোককে যে তেওঁ আক্ৰমণ কৰিছে সেইটো নহয়, সাংবাদিকসকলকো কৰিছে। গতিকে তেওঁৰ এই ৰঙা চকুৰ আপোনাৰ মানুহে বেছিদিন নাই, তেওঁৰ অন্ত পৰিব। 2026 হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰ পতন হ'ব আৰু সেইটো পতনৰ আজি আগজাননী। আচলতে স্বেচ্ছাচাৰী শাসন চলাই আছে। এইটো স্বেচ্ছাচাৰী শব্দটো আপোনাৰ অতিক্ৰম কৰিছে। স্বেচ্ছাচাৰী আপোনালোকে যদি এতিয়া লাইফ হিষ্ট্ৰী চাই হিটলাৰৰ যেতিয়া পতন হৈছিল তেতিয়া ঠিক আগমুহূৰ্তত এনেকুৱা ধৰণৰ কাণ্ড কৰিছিল। তাৰপিছত এনেকুৱা ধৰণৰ কথা হৈছিল যে হিটলাৰে উপায় নাপায় তেওঁ আত্মহত্যা কৰিবলগীয়া হৈছিল। তেওঁ নিজেই নিজৰ ৰিভলভাৰটোৰে আত্মহত্যা কৰিছিল। আজি হিমন্ত বিশ্ব শৰ্মাৰ যদি আপোনালোকে লাইফষ্টাইল চায়, সেই ধৰণৰ লাইফষ্টাইলৰ লগত হিটলাৰৰ লাইফষ্টাইল মিলে আৰু হিটলাৰৰ যিটো পতন হৈছিল, পতন ঠিক এনেধৰণৰ আগজাননী হৈছিল।